বৰদিনৰ সময়ত পথ বন্ধ নকৰিব। মোৰ ভুল হৈছিল। মোৰ কাৰণে অসম নাগালেণ্ডৰ মাজত সংঘাত হ'ব নালাগে। মই ভালে আছো। আমি গলতি হওয়ার পরা তখন আমিকে আনা আর আমি কারণে আসাম নাগা এই গণ্ডগোল নকৰি কিনা একই পিচ বানাই কিনা রাখিব লাগে। আৰু আমিতো জিন্দাতে আছে, আমিকে মৰাই দিয়াও নাই, মাৰাবি নাই, একো কৰাবি নাই। যেনেকা আনিছে খালি বেড়াই থাকাহে দুখ পোৱা আৰু দুসৰা একো নাই। আৰু এতিয়া আসাম নাগালেণ্ডটো খুলি দিব লাগে। খুলি দি কিনা এইটো পাব্লিক অহা যোৱা কৰি দিব লাগে। ক্ৰিছমাছ টাইম আছে, পাব্লিককে দুখ দিব নালাগে। অপহৃত ব্যৱসায়ী মুছলেক উদ্দিনৰ তৃতীয়টো ভিডিঅ' বাৰ্তা প্ৰেৰণ পৰিয়াললৈ। সকলোকে শান্তি সম্প্ৰীতি বজাই বৰদিনৰ সময়ত অসম আৰু নাগালেণ্ডৰ পথ খুলি দিবলৈ আহ্বান জনালে অপহৃত মুছলেক উদ্দিন বৰভূঞাই। ইফালে সোণাৰীৰ অপহৃত ব্যৱসায়ীক নিঃচৰ্ত মুক্তিৰ দাবী জনাইছে নাগালেণ্ডৰ কন্যাক ইউনিয়নে। 24 ঘণ্টাৰ ভিতৰত NSCN আংমাই গোটে নিঃচৰ্ত মুক্তি নিদিলে সংগঠনটোৰ সৈতে ৰাজহুৱা অসহযোগ ঘোষণা কৰিবলৈ বাধ্য হ'ব বুলি এক বিজ্ঞপ্তিযোগে কয় কন্যাক ইউনিয়নে। সোমবাৰে সন্ধিয়া নিজৰ দোকানৰ সন্মুখৰ পৰাই অপহৰণ কৰিছিল মুছলেক উদ্দিনক। কন্যাক আৰু অসমীয়া লোকসকলৰ মাজত থকা শান্তি সম্প্ৰীতি বিঘ্নিত কৰাৰ ভাবুকি কঢ়িয়াই অনা কোনো কাৰ্যকলাপ সমৰ্থন নকৰে কন্যাক ইউনিয়নে। বৰদিনৰ দিন চমু চাপি অহাৰ লগে লগে এনে কাৰ্যই দৈনন্দিন কাম কাজ, ব্যৱসায়িক আদান প্ৰদান, স্বাভাৱিক জীৱন যাত্ৰাও ব্যাহত হ'ব। কন্যাক আৰু অসমীয়া দুয়োটা সম্প্ৰদায়ৰ মাজত থকা সম্প্ৰীতিত প্ৰভাৱ পেলাব বুলিও প্ৰকাশ কৰে বিজ্ঞপ্তিটোত। শনিবাৰে ব্যৱসায়ী মুছলেক উদ্দিনৰ অপহৰণৰ সন্দৰ্ভত সোণাৰীত কন্যাক ইউনিয়নৰ সৈতে চৰাইদেউ জিলাৰ দল সংগঠনৰ বৈঠক অনুষ্ঠিত হয়। আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবেই নাম তোলাত নিষিদ্ধ ড্ৰাগছৰ বেহাৰ লগতে অসামাজিক কাৰ্যকলাপ চলি থকাৰ অভিযোগ। আংমে লগাতো এতিয়া তক তোলে আমান তোলে চাৰি দিব লাগে কোনে আমান লিডাৰ বি লিখিছে, দেখে সেপাৰেট লিডাৰ লিখিছে, এইটো জলদি চাৰি দিব লাগে, এইটো চাৰি দিব লাগে। সোণাৰীৰ পৰা হানসিং কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। বৰদিনৰ সময়ত পথ বন্ধ নকৰিব। মোৰ ভুল হৈছিল। মোৰ কাৰণে অসম নাগালেণ্ডৰ মাজত সংঘাত হ'ব নালাগে। মই ভালে আছো। আমি গলতি হওয়ার পরা তখন আমিকে আনা আর আমি কারণে আসাম নাগা এই গণ্ডগোল নকৰি কিনা একই পিচ বানাই কিনা রাখিব লাগে। আৰু আমিতো জিন্দাতে আছে, আমিকে মৰাই দিয়াও নাই, মাৰাবি নাই, একো কৰাবি নাই। যেনেকা আনিছে খালি বেড়াই থাকাহে দুখ পোৱা আৰু দুসৰা একো নাই। আৰু এতিয়া আসাম নাগালেণ্ডটো খুলি দিব লাগে। খুলি দি কিনা এইটো পাব্লিক অহা যোৱা কৰি দিব লাগে। ক্ৰিছমাছ টাইম আছে, পাব্লিককে দুখ দিব নালাগে। অপহৃত ব্যৱসায়ী মুছলেক উদ্দিনৰ তৃতীয়টো ভিডিঅ' বাৰ্তা প্ৰেৰণ পৰিয়াললৈ। সকলোকে শান্তি সম্প্ৰীতি বজাই বৰদিনৰ সময়ত অসম আৰু নাগালেণ্ডৰ পথ খুলি দিবলৈ আহ্বান জনালে অপহৃত মুছলেক উদ্দিন বৰভূঞাই। ইফালে সোণাৰীৰ অপহৃত ব্যৱসায়ীক নিঃচৰ্ত মুক্তিৰ দাবী জনাইছে নাগালেণ্ডৰ কন্যাক ইউনিয়নে। 24 ঘণ্টাৰ ভিতৰত NSCN আংমাই গোটে নিঃচৰ্ত মুক্তি নিদিলে সংগঠনটোৰ সৈতে ৰাজহুৱা অসহযোগ ঘোষণা কৰিবলৈ বাধ্য হ'ব বুলি এক বিজ্ঞপ্তিযোগে কয় কন্যাক ইউনিয়নে। সোমবাৰে সন্ধিয়া নিজৰ দোকানৰ সন্মুখৰ পৰাই অপহৰণ কৰিছিল মুছলেক উদ্দিনক। কন্যাক আৰু অসমীয়া লোকসকলৰ মাজত থকা শান্তি সম্প্ৰীতি বিঘ্নিত কৰাৰ ভাবুকি কঢ়িয়াই অনা কোনো কাৰ্যকলাপ সমৰ্থন নকৰে কন্যাক ইউনিয়নে। বৰদিনৰ দিন চমু চাপি অহাৰ লগে লগে এনে কাৰ্যই দৈনন্দিন কাম কাজ, ব্যৱসায়িক আদান প্ৰদান, স্বাভাৱিক জীৱন যাত্ৰাও ব্যাহত হ'ব। কন্যাক আৰু অসমীয়া দুয়োটা সম্প্ৰদায়ৰ মাজত থকা সম্প্ৰীতিত প্ৰভাৱ পেলাব বুলিও প্ৰকাশ কৰে বিজ্ঞপ্তিটোত।
শনিবাৰে ব্যৱসায়ী মুছলেক উদ্দিনৰ অপহৰণৰ সন্দৰ্ভত সোণাৰীত কন্যাক ইউনিয়নৰ সৈতে চৰাইদেউ জিলাৰ দল সংগঠনৰ বৈঠক অনুষ্ঠিত হয়। আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবেই নামতোলাত নিষিদ্ধ ড্ৰাগছৰ বেহাৰ লগতে অসামাজিক কাৰ্যকলাপ চলি থকাৰ অভিযোগ। आंमे लगे तो इतना तक तो अमन तो सारी দিব লাগে কোন अमन लीडर भी लिखी देखिए सेपरेट लीडर लिखी जो चलते सारी दी तो सारी দিব লাগে। সোণাৰীৰ পৰা হানসিং কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।